সন্দেহজনক লোকৰ বিৰুদ্ধে উজনিত অব্যাহত আছে অভিযান তিনিচুকীয়াত সন্দেহজনক লোকক আবদ্ধ কৰিছে আটাছৱে কৰ্মৰ সন্ধানত অৰুণাচললৈ যোৱাৰ পথতে আবদ্ধ কৰা হৈছে লোককেইজনক মানকাছাৰৰ পৰা তিনিচুকীয়াৰ মাজেৰে অৰুণাচললৈ যোৱাৰ পৰিকল্পনা কৰিছিল এই লোককেইজনে আবদ্ধ কৰা লোকজনৰ একাংশই নাজানে নিজৰ সমষ্টিৰ নামো সন্দেহজনক লোকৰ জৰিয়তে উজনিত এতিয়া জনসংখ্যা বৃদ্ধি কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে আবদ্ধ কৰা লোকসকলক উভতাই পঠিওৱা হ'ব বুলি সদৰি কৰিছে সংগঠন কেইটাই পুনৰ উজনিলৈ আহিবলৈ চেষ্টা কৰিলে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আটাছৱে নাম সপিলো তোৰ পৰা আহিছে মানকাছৰ পৰা মানকাছৰ ক'ত যাব অৰুণাচল বিধানসভাৰ নাম আপোনাৰ বিধানসভা এই রকিবুল হোসেন এমপি ভোট দিয়ে হ্যাঁ ভোট দিছে ভোট দিয়ে মানকাছর সমষ্টি করে মানকাছ ঘৰ ক'ত মানকাছৰ সমষ্টিৰ নাম কি নাজানো হা নাজানো সমষ্টিৰ নাম জানা এমএলএ চিনি পোৱা নাই এমএলএ জাভেদ জাভেদ ইছলাম সমষ্টি জানা কিমানলৈকে পঢ়িছিলা হা স্কুলৰ নাম কি কোন স্কুলত পঢ়িছিল স্কুলৰ নাম কি কিমান দিন হ'ল স্কুল এৰা মুখ্যমন্ত্ৰী হা জানা কি নাম হেমন্ত বিশ্ব শৰ্মা যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা বিধায়কৰ নাম নাজানে গাঁও প্ৰধানৰ নাম নাজানে যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে গাঁও প্ৰধানক চিনি নাপায় তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয় অসমৰ ব্যক্তি বুলি যদি কয় তাক আচলতে টাইমজাতন আমি কেতিয়াও মানি নলওঁ তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ 15-20জনকৈ ব্যক্তি কোনোবা এজন ব্যক্তিৰ ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে সেই ঠাই যিজন কণ্ট্ৰেক্টৰ আণ্ডাৰৰ কাৰণে কাম কৰিবলৈ আহিছে কণ্ট্ৰেক্টৰজনৰ লগত কথা পতক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো কণ্ট্ৰেক্টৰজনে স্পষ্টকৈ কৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ